গড়াইমাৰী অঞ্চলৰ ভুলুকাবাৰী অঞ্চলৰ ছাইদুৰ ৰহমান নামৰ ল'ৰা ভাৰতক প্ৰতিনিধিত্ব কৰি ভাৰতৰ মাজত 6 নম্বৰ ৰেংক আনিবলৈ সক্ষম হৈছে। মোদীক পিএম আমাৰ প্ৰধানমন্ত্ৰী মাননীয় তো তাৰ লগত মিট কৰিব কাৰণে তো এইটো লগ পাইছিলে লগ পাইছিলোঁ আমি। কিমান ঘণ্টা ষ্টাডি কৰিলে? ষ্টাডি মই যিটো ভাবোঁ কামৰূপৰ পৰা তুমি অকলে আছিলা? মানে আমাৰ 2 মাহ ভেকেশ্যন হয়, তো মই ফোন খুলিছোঁ যে ফোনত মই অনলাইনত অলপ পঢ়িম 2 মাহত আগতে এডভান্স দিম, যিটো কৰিম মোৰ গাঁৱত এটা CBSEৰ স্কুল খুলিম বহুত ডাঙৰ, ষ্টুডেণ্টগিলাই এডুকেশ্যনটো ফ্ৰী পায়। হয়, আপোনালোকে চাই আছে MB নিউজ এনি বাহাৰুল ইছলাম। সদ্যঘোষিত যি CBSE পৰীক্ষাত গোটেই অসমৰ ভিতৰত এগৰাকী আমাৰ গড়াইমাৰীৰ সন্তান, তেখেত অসমৰ গৌৰৱ, তেখেত ভাৰতৰ গৌৰৱ, তেওঁ আমাৰ MB নিউজ এনিৰ ষ্টুডিঅ'লৈ আহিছে। তেখেতৰ পৰা কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম। আচলতে তেওঁৰ এই সফলতাৰ আঁৰত তেওঁৰ যি কষ্ট, তেওঁৰ যি ইমান এটা পৰ্যায়লৈ পাইছে, তেওঁ কেনেকৈ লেখা পঢ়া কৰি কেনেকৈ আগবাঢ়ি গৈছিল, সেই বিষয়ে কিছু কথা আচলতে পাতিবলৈ চেষ্টা কৰিম। প্ৰথমে তোমাৰ পৰিচয়টো জানিবলৈ চেষ্টা কৰিম, যদি খুব সংকোচ নোহোৱাকৈ খুব খোলাকৈ তোমাৰ পৰিচয়খিনি MB নিউজ এনিৰ সমূহ দৰ্শকসকলক দি দিয়া। মোৰ নাম ছফিউৰ ৰহমান, মই হাতীহলা গাঁৱৰ এটা বাসিন্দা। মই জৱাহৰ নৱোদয় বিদ্যালয় ৰঙিয়াৰ পৰা CBSE ক্লাছ 10ৰ এক্সামটো দিলোঁ। মই ক্লাছ 6ৰ পৰা 10লৈকে তাতে পঢ়িলোঁ। হাতীখোলা গাঁও, হাতীখোলা খুব এটা বেকৱাৰ্ড জেগা বুলি আমি জানো, খুব পিছপৰা এটা অঞ্চল। তেনেকুৱা এটা অঞ্চলৰ পৰা তুমি গোটেই অসমৰ ভিতৰত 4 নম্বৰ ৰেংক, গোটেই ভাৰতৰ ভিতৰত 6 নম্বৰ ৰেংক পাবলৈ সক্ষম হৈছা। এই ক্ষেত্ৰত তুমি কি ক'বা? আচলতে তোমাৰ এই যিটো যাত্ৰা কেনেকৈ আৰম্ভ হৈছিলে? মোৰ যিটো জাৰ্ণি, এইটো মানে আমাৰ এনেকুৱা ৰুৰাল ভিলেজততো ইমান CBSE স্কুলো নাই বা ইমান এডুকেশ্যনৰ ইমান ফেচিলিটি নাই। তো মই লাইফত মানে এডুকেশ্যনৰ যিটো একাডেমিক লাইফ, এইটো টুইষ্ট আহিল ক্লাছ 6ত। তো মই ক্লাছ 5ত থাকোঁতে মানে JNBৰ যেতিয়া এণ্ট্ৰেঞ্চ এক্সাম হয়, তো সেইটো মানে এডমিশ্যন তাত হ'ব কাৰণে এণ্ট্ৰেঞ্চ এক্সাম এটা হয়। তো এণ্ট্ৰেঞ্চ এক্সামটো দিবলৈ মই মানে দিলোঁ। তো তাত দিয়াত মোৰ ৰেংকো ভাল আহিল আৰু তাত মই চিলেকশ্যন হ'লোঁ। তো JNBত যোৱাৰ পিছত মোৰ আৰু যিটো একাডেমিক পাৰফৰ্মেঞ্চ, সেইটো লাহে লাহে চেঞ্জ হ'ব ধৰিল। তাৰ যিবিলাক টিচাৰ, সেইবিলাকে মোক বহুত গাইড কৰিল। তাৰ আগলৈকে তুমি মানে সেই কথাটো চিন্তা কৰা নাছিলা যোৱাৰ আগত? নাই, এইটো ছাৰপ্ৰাইজিংলি হ'ল। মানে এদিন ৰাতিপুৱা আৰু মোৰ পেৰেণ্টছে মাতি কিনে কৈ আছে ফৰ্মটো ফিল আপ কৰিব। তাৰপিছত এক্সাম আহিল, এক্সামটো দিলোঁ। এইটো মোৰ একো প্লেন নাছিল, আগত গমো পোৱা নাছিলোঁ JNB বুলি কি বস্তুটো। তাত যোৱাৰ পিছত চব টিচাৰ্ছে মোক হেল্প কৰিল, চবে সদায় ছাপোৰ্ট কৰিছে, এতিয়াই মানে গাইডেঞ্চ যিমান লাগে চব দিছে। তো তাৰপিছত তাত এক্সাম দিলোঁ। আৰু তাৰ আগলৈকে তোমাৰ এইটো হেৰি নাছিলে, নাছিলে আৰু তুমি জনাও নাছিলে? নাই, মই JNBৰ কথা গমেই পোৱা নাছিলোঁ। ক্লাছ 5ত মই এক্সাম দিয়াৰ পিছতহে গম পালোঁ যে এইটো এনেকুৱা বস্তু। যেতিয়া ফাৰ্ষ্ট তাত গ'লোঁ, তেতিয়া গম পাইছোঁ। এতিয়া কেনেকুৱা লাগি আছে? এতিয়া লাগি আছে মোৰ যিটো মই আজি ইমান পঢ়া শুনা কৰিব পৰা হৈছোঁ, এইটো নৱোদয়ে মোক বহুত হেল্প কৰিছে। তাত বহুত নতুন বস্তু এক্সপিৰিয়েঞ্চো কৰিব দিছে মোক। যেনেকুৱা মই কেইদিনমান আগত APC বুলি এটা প্ৰগ্ৰাম চলাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, তো তাত পৰীক্ষা পে চৰ্চা বুলি হয়। তো তাত মই স্কুলৰ পৰা এইটো চান্স পাইছিলোঁ যে মই মোদীক PM আমাৰ প্ৰধানমন্ত্ৰী মাননীয়, তো তাৰ লগত মিট কৰিব কাৰণে। তো এইটো লগ পাইছিলা? লগ পাইছিলোঁ আমি, ফেচ টু ফেচ লগ পাইছিলানে? 24 মানে ষ্টুডেণ্ট চিলেক্ট হৈছিলোঁ আমি নৰ্থ ইষ্টৰ পৰা। তো তাৰপিছত আমাৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ পৰা 2জন ষ্টুডেণ্ট চিলেক্ট হৈছিল, এটা নলবাৰীৰ আৰু এটা আমাৰ কামৰূপৰ পৰা। তো আমাৰ লগত কামৰূপৰ পৰা তুমি অকলে আছিলা? মই অকলে। তো তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি আমাৰ আধা ঘণ্টামান আমাৰ লগত আলোচনা কিবা কৰি এক্সামত কেনেকৈ ভাল কৰিব পাৰি, কেনেকুৱা ষ্ট্ৰেছ ফিল নহয়, আমাৰ সদায় ষ্ট্ৰেছ ফিল হয়, তো এইবিলাক কেনেকৈ আমি ইয়াৰ পৰা ৰক্ষা পাব পাৰি, তো এইবিলাক বহুত কিবা কিবি আমাক আলোচনা কৰি থৈ গৈছে। আৰু এই যে নৰেন্দ্ৰ মোদীক লগ পালা কামৰূপৰ ভিতৰত তুমি অকলে, এইটো কিমান দিনৰ কথা আছিল?
এইটো ফেব্ৰুৱাৰীত হৈছে। ফেব্ৰুৱাৰীত হৈছিলে। অ। কি কথোপকথন কি কথা বতৰা হৈছিল? মানে তাত আমাক সদায় এইটো প্ৰগ্ৰাম প্ৰত্যেক বছৰে হয় কি পৰীক্ষা পে চৰ্চা বুলি, মানে তাত প্ৰধানমন্ত্ৰীয়ে আমাৰ ষ্টুডেণ্টছৰ ডাউট সোধে যে আমি কেনেকে, মানে আমি কি ফিল কৰো যেতিয়া আমাৰ এক্সাম আহে। মানে এক্সাম আহিলে হয় না, চব ষ্টুডেণ্টৰ মাথাত এটা প্ৰেছাৰ থাকে যে আমি কেনেকে পঢ়িম, ইমান মাৰ্কস লাগিব, ঘৰৰ পৰা ইমান আনিব কৈছে, আমি কেনেকে ইমান এচিভ কৰিম, বা যদি নহয় কি হ'ব। তো এইবিলাক আমি বহুত কুৱেশ্যনছ থাকে, তো এইবিলাক আমি প্ৰধানমন্ত্ৰীক সোধো। মানে এটা সাজেশ্যন টাইপ, মানে পৰামৰ্শ নিচিনা তোমালোকৰ লগত কথা পাতিছিলে যে কেনেকে আগবাঢ়ি গ'লে তোমালোকে বা কেনেকে পঢ়িলে ছাকচেছ হ'ব পাৰি, তেনেকুৱা টাইপৰ পৰামৰ্শ দিছিলে আৰু। নতুন নতুন প্ৰব্লেমছ বিলাক এৰাইজ হৈ আছে সেইবিলাকৰ মানে আমি কুৱেশ্যন সুধিছো, আৰু মাননীয় প্ৰধানমন্ত্ৰীয়ে আমাক বুজাইছে আৰু এইবিলাক। এই যে তোমাৰ ছাকচেছ, এইটো ছাকচেছ বুলিয়ে ক'ব লাগিব। এই ছাকচেছ লৈ যোৱাৰ আগত তুমি কিবা প্ৰব্লেমত পৰা নাই নেকি? কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা নাই নেকি তুমি? নাই, আগত মই এনেকুৱা মানে অপৰচুনিটি ইমান পোৱাই নাই। মানে আমাৰ এইবিলাক ৰুৰেল স্কুলততো জানে, মানে নৰ্মেল স্কুল লাইফ চলে, যিমান যি পঢ়িব লাগে পঢ়া হয়, এক্সাম হয় বাছ। কিন্তু তাত যোৱাৰ পিছত মই বহুত মাল্টিপল অপৰচুনিটি পাইছো, বহুত কিবা কিবি চাইছো নতুন। আৰু কিমান ঘণ্টা ষ্টাডি কৰিলা? ষ্টাডি মই যিটো ভাবো, মানে কেনেকুৱা ষ্টাইলত হেৰি কৰিলা তুমি? যিটো আৱাৰটো আমি ফিক্স কৰাতছে আমি টাৰ্গেট কৰিব লাগে, যে ফ'কাছ কৰিব লাগে, মানে আমি ডেটোত কি টাৰ্গেট ৰাখিলো সেইটো কেনেকে কমপ্লিট কৰিলো। মানে যদি আমি ঘড়ীৰ কটালৈকে চাই থাকো যে ইমান ঘণ্টা হ'ল, ইমান ষ্টাডি কৰিলো, তো সেইটো মানে পাৰফেক্ট নহয়, কাৰণ কিমান টাইম কেতিয়া দিব লাগিব সেইটো ফিক্স নহয় কেতিয়াও। আৰু আমি সদায় সেম টাইম কনসেপ্টটো ক্লিয়াৰ কৰিব লাগিব, সদায় আমি সেম টাইম দিব নোৱাৰি। তো আমি সদায় মানে টাৰ্গেট এটা ফিক্স কৰিব লাগে যে ইমান সময় আৰু ইমান বস্তু আমাৰ কমপ্লিট কৰিব লাগিব আজিৰ দিনটোত। সেইটো ষ্ট্ৰেটেজি মই ফ'ল' কৰিছো, যে ইমান টাৰ্গেট মোৰ আজি ইমান পঢ়িব লাগিব, সেইখিনি পঢ়া মই যিমান সময়ত পঢ়ো, কিন্তু সেইটো হ'ব লাগিব বাছ। ঘৰৰ পৰা কেনেকে সা সুবিধা পাইছিলা? মই যিখিনি জানো, যিখিনি শুনো, তোমাৰ ঘৰৰ অৱস্থাও অধিক সচ্ছল নহয়, যিহেতু তোমাৰ আব্বাই কিবা এটা বিজনেছৰ লগত জড়িত হৈ আছে। চাকৰিয়াল ফেমিলিৰ পৰাও নহয়, যিটো এটা অঞ্চল বেকৱাৰ্ড অঞ্চল বুলিও মই আগতে উল্লেখ কৰিছো কথাটো। তেনেকুৱা পৰ্যায়ত ঘৰৰ পৰা কেনেকৈ তুমি সা সুবিধাবোৰ পালা, বা তেনেকুৱা উৎসাহ কেনেকৈ পালা? ঘৰৰ পৰা মোক বহুত ছাপোৰ্ট কৰিছে। মোৰ মানে যিটো মই কৈছিলো নৱোদয় এন্ট্ৰেন্স এক্সাম দিছিলো, এইটো কথা মই গম পোৱা নাছিলো, আৰু মই এইটো দিব খোজা নাছিলো। এইটো মোৰ পেৰেণ্টছে আছিল চব, মানে মোৰ যোনে মোক মটিভেট কৰিলে এক্সামটো দিবৰ কাৰণে। তো সিহঁতে ফাৰ্ষ্ট লেভেলতো মোক তাত যোৱাৰ কাৰণে ইমান হেল্প কৰিল, ছাপোৰ্ট কৰিল, মটিভেট কৰিল। মোৰ অলপো ইচ্ছা নাছিল, কিন্তু পেৰেণ্টছৰ কাৰণে মই তাত যাবলৈ সক্ষম হ'লো ফাৰ্ষ্ট এইটো। আৰু মোক সদায় যি ষ্টাডি মেটেৰিয়েলছ লাগিছে, ৰেফাৰেঞ্চ বুক চুক, চব পেৰেণ্টছে সদায় দিছে, কেতিয়াও মোক কোনো বস্তুৰ কাৰণে মানা চানা কৰা নাই। আৰু মানে আমাৰ 2 মাহ ভেকেশ্যন হয়, তো মই ফোন খুজিছো যে ফোনত মই অনলাইনত অলপ পঢ়িম 2 মাহত আগতে এডভান্সকে। তো মোক কেতিয়াও মানা কৰা নাই, সদায় ছাপোৰ্ট কৰিছে, সদায় মোৰ লগত দিছে। মই যেনেকে পঢ়িব খুজিছো সেনেকে পঢ়িব দিছে, আৰু বহুত হেল্প কৰিছে। ইমান যে এটা ছাকচেছ বুলিয়ে কৈছো, অসমৰ গৌৰৱ তুমি নিশ্চয়কৈ ক'ব লাগিব। অসমৰ ভিতৰত যিহেতু 4 নম্বৰ ৰেংক অৰ্জন কৰিবলৈ সক্ষম হৈছে। আনকি আমাৰ অঞ্চলৰ গৰাইমাৰী অঞ্চলৰ, ভুলুকাবাৰী অঞ্চলৰ এটা ল'ৰা, ছাইদুৰ ৰহমান নামৰ ল'ৰা, ভাৰতক প্ৰতিনিধিত্ব কৰি ভাৰতৰ মাজত 6 নম্বৰ ৰেংক আনিবলৈ সক্ষম হৈছে। এইটো কেনেকৈ সম্ভৱ হয়? যদি নৱপ্ৰজন্মক, তোমাৰ পিছৰ যিবিলাক পৰীক্ষা দিব, তেওঁলোকক কি ক'ব বিচাৰিবা, যে এনেকে গ'লেহে এনেকে এটা ছাকচেছ আনিব পাৰি? আচলতে ছাকচেছ বুলিতো এইটো নহয়, মানে এটা সৰু ষ্টেপ হয় বাছ। তো মই মোৰ ৰিজাল্ট লৈ ছেটিছফাই, বাট সদায় এটা বস্তু থাকে যে দেৰ ইজ অলৱেজ এ স্কোপ ফৰ ইম্প্ৰুভমেণ্ট। সদায় নিজৰ মত ইম্প্ৰুভ কৰিব লাগে। তো মোৰো বহুত কমি আছে, সেইকাৰণে মোক 1% মাৰ্কছ যিটো মোৰ ৰৈ গৈছে, সেইটো সেইকাৰণে মই নাপালো চাগে। তো মোৰ ইম্প্ৰুভমেণ্ট দৰকাৰ। আৰু মোৰ যিখিনি মানে এক্সপিৰিয়েঞ্চ হ'ল এক্সাম দি, তো মই সৰু ভাই ভণ্টিহঁতক এইটোৱে ক'ব খুজিছো যে সদায় হাৰ্ডৱৰ্কটো কৰিবই লাগিব ফাৰ্ষ্ট কথা। আৰু হাৰ্ডৱৰ্ক যিটো আমি কৰি আছো, সেইটো ৰাইট ট্ৰেকত কৰিব লাগিব। আৰু আমি সদায় ড্ৰিম ডাঙৰ কৰিব লাগিব, যে মই ইমান মাৰ্ক এচিভ কৰিম, বা ইমান মোৰ কৰিবই লাগিব। আৰু এটা ডাঙৰ কথা হৈছে লক্ষ্য থাকিব লাগিব। আৰু এটা ডাঙৰ কথা হ'ল, মানে কিবা বনিবৰ কাৰণে কিবা কৰিব নালাগে, কিবা কৰি
কিবা বনিব লাগে, এইটোৱে মোৰ মেইন কথা। যে সুন্দৰ কথা। মানে আমি এটা বস্তু ফিক্স কৰিব লাগিব চেচনেল ষ্টাৰ্টতে যে মোৰ এইটো গ'ল, মোৰ ইমান পাৰ্চেণ্ট আনিব লাগিব, আৰু পাৰ্চেণ্টটো আনিলে কি হ'ব মোৰ সেইটো জানিব লাগিব। আৰু মই এইটো ভাবিছিলোঁ যে মোৰ ফেমিলিয়ে সদায় মোক খুজিছে যে মোৰ পাৰ্চেণ্টেজ ভাল আহক, মই লাইফত ষ্টাডিত এডুকেশ্যনত কিবা ভাল কৰোঁ। তো মই মোৰ ফেমিলিক যাতে সদায় মোৰ ওপৰত গৌৰৱ অনুভৱ কৰিব পাৰে, তো সেইকাৰণে মই ফিক্স কৰিছিলোঁ টাৰ্গেট যে মোৰ পাৰ্চেণ্টেজ ইমান লাগিব। কিমান তো মই ভাবিছিলা ফাৰ্ষ্টত ভাবিছিলোঁ যে মোৰ 99%ৰ ওপৰত যেনেকৈ হওক লাগিব, কিন্তু 99ৰ ওপৰত চিন্তা কৰিছিলা তুমি? কিন্তু যেতিয়া মই এক্সাম দি আহিলোঁ তো মই ভাবিলোঁ ইমানো নহয়, 97ৰ ওপৰত যাব। তো ৰিজাল্টটো অহাৰ পিছত মই গম পালোঁ 99 আহিছে। তো মোৰ ফেমিলি হেপ্পী আছিল, ছেটিছফাই আছিল, তো মই আৰু সুখী। তো নতুন যিবিলাক এক্সাম দিব যাব সিহঁতক কৈ আছোঁ যে ভালকৈ আমি ড্ৰিম কৰিব লাগিব, ডাঙৰকৈ ভাবিব লাগিব, যিটো ৰাইট পাথ সেইটো ফ'ল' কৰিব লাগিব, টিচাৰ্ছৰ গাইডেঞ্চ ফ'ল' কৰিব লাগিব, আৰু নিজৰ যিটো হাৰ্ড ৱৰ্ক কনচিষ্টেঞ্চিটো মেইনটেইন কৰি থাকিব লাগিব। আগন্তুক পৰিকল্পনা কি তোমাৰ? মোৰ আগন্তুক পৰিকল্পনা JEEৰ কাৰণে মই প্ৰিপেয়াৰ কৰি আছোঁ। মই ইঞ্জিনিয়াৰিঙত কেৰিয়াৰ বনাম বুলি ভাবিছোঁ। এডমিশ্যনটো ক'ত হ'ব? এডমিশ্যনটো এতিয়ালৈকে হোৱা নাই, মই ছুপাৰ ফৰ্টিত ল'ম বুলি আজমল ছুপাৰ ফৰ্টিত থিৰাং কৰি পেলাইছা? মানে ইণ্টাৰভিউ হ'ল, স্কলাৰশ্বিপ এক্সাম আছিল সেইটো দিলোঁ, ইণ্টাৰভিউ হ'ল, এতিয়া এডমিশ্যনৰ কাৰণে মাতিব বুলি কৈছে। নিশ্চয়কৈ এইটো এটা গৌৰৱৰ বিষয়, নিশ্চয়কৈ এইটো এটা আনন্দৰ বিষয়। ইতিমধ্যে তুমি দেখাই পাইছা যে তোমাৰ সফলতাত তোমাৰ ঘৰত ইতিমধ্যে বহুত দল সংগঠন বা বহুত মানুহে ভিৰ কৰিছে, তোমাক সম্বৰ্ধনা জনাইছে। এই যে এটা পৰিৱেশ আনন্দমহৰ এটা মুহূৰ্ত, এই মুহূৰ্তৰ বিষয়ে তোমাৰ অনুভৱ কেনেকুৱা, আচলতে কি ক'ব বিচাৰিবা? মই এইটো মুহূৰ্তত কি ক'ম, মানে বহুত হেপ্পী মই, কাৰণ মোৰ ঘৰত আৰু মোৰ গাঁৱতো কেতিয়াও এনেকৈ মানে মানুহ চানুহ এতিয়া যোৱা নাই না। আমাৰ গাঁৱত ৰিজাল্ট এইবিলাক ইমান ভালো হোৱা নাই। তো মই বহুত হেপ্পী ফিল কৰিছোঁ, মোৰ পেৰেণ্টছক বহুত হেপ্পী ফিল কৰিছে যে মোৰ ল'ৰাই এনেকুৱা কৰিছে। তো মোৰ ফেমিলিক হেপ্পী চাই মই বহুত সুখী, আৰু চবে এনেকৈ আহি কিনে মোৰ মাক দেউতাকক সন্মান জনাইছে, তো মই বহুত সুখী। তুমি এইমাত্ৰ কৈছিলা যে ইঞ্জিনিয়াৰিঙত তোমাৰ ইণ্টাৰেষ্টিং আছে, ইঞ্জিনিয়াৰিং পঢ়িবা। আচলতে লিখা পঢ়াতো অন্ত নাথাকে, যিমানে পঢ়িব পাৰি, তথাপিও এটা হেৰি থাকে যে মই অমুকটো কৰিব বিচাৰোঁ। যে সমাজৰ দায়বদ্ধতা হিচাপে বা দেশৰ, যেনেকুৱা মই অলপ আগত উল্লেখ কৰিছোঁ, তুমি অসমৰ গৌৰৱ, তুমি ভাৰতৰ গৌৰৱ। চ' অসম মাতৃৰ কাৰণে, ভাৰত মাতৃৰ কাৰণে তুমি কি কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিবা? মোৰ সেইটো লৈ বহুত ড্ৰিম আছে, মোৰ বহুত মানে ভৱিষ্যতত কি কৰিম। মই সদায় ভাবোঁ যে মই যদি লাইফত ছাকচেছ হওঁ মই এইবিলাক কৰিম। তো মই ভাবিছোঁ মই যদি ইঞ্জিনিয়াৰিং লাইফত যদি ছাকচেছ হওঁ, তেতিয়া মোৰ তাত পইচা পাতি আহিব। তো মই ফাৰ্ষ্ট যিটো কৰিম, মোৰ গাঁৱত এটা CBSEৰ স্কুল খুলিম বহুত ডাঙৰ, য'ত ষ্টুডেণ্টগিলাই এডুকেশ্যনটো ফ্ৰীত পায় আৰু বহুত কম খৰচত পায়। মানে আমাৰ গাঁও অঞ্চলত চাব গ'লে স্কুল নায়ে, CBSE স্কুলটো নায়ে একদম। তো স্কুল ফেচিলিটিটো মই বঢ়াবৰ কাৰণে ট্ৰাই কৰিম, আৰু কিবা চিকিৎসাৰ ফালে যদি অলপ ভাবিছোঁ যে এনেকুৱা কৰিম মই, আৰু নিজৰ টকা পইচা ইনভেষ্ট কৰি। তুমি নিজৰ টকা পইচা ইনভেষ্ট কৰি এইবিলাক সপোন দেখিছা, কিন্তু অৰ্থনীতি আমাৰ অসম চৰকাৰ আছে, ভাৰত চৰকাৰ আছে, তেওঁবিলাকক কি কৰিব বিচাৰিবা যে তোমাৰ নিচিনা যিবিলাক দুখীয়া ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে হয়তো স্কুলৰ কাৰণে উঠি যাব পৰা নাই, ভাল এডুকেশ্যনৰ কাৰণে উঠি যাব পৰা নাই, এই বিষয়ে কিবা ক'বা নেকি তুমি? এইটো মানে চৰকাৰৰ এইটো দায়িত্ব হয়। মানে আমাৰ ৰুৰাল অঞ্চলত ইমান ট্ৰান্সপৰ্ট ফেচিলিটি বহুত বেয়া, মানে ট্ৰান্সপৰ্টৰ কাৰণে একটো দূৰত মানে যাব নোৱাৰি, আৰু ওচৰত স্কুল নাই। তো ষ্টুডেণ্টগিলাই অপৰচুনিটি নাপায় ক'ব গ'লে। তো চৰকাৰে চাব লাগে যে আমাৰ বিদ্যালয় এইবিলাক ভালকে গঠন কৰিব লাগে, ভালকে নিৰ্মাণ কৰিব লাগে। তো এইটো মই চৰকাৰক ক'ম আৰু যে স্কুল বনাব। তেনেকুৱা হ'লে তোমাৰ নিচিনাকে বহুত সুপ্ত প্ৰতিভা আছে, যেনেকে তোমাক আগতে কোনো ভবা নাছিলে যে ছাইদুৰ ৰহমানে এটা সময়ত গৈ অসমৰ ভিতৰত নাম উজ্জ্বল কৰিব, ভাৰতৰ ভিতৰত নাম উজ্জ্বল কৰিব। তেনেকুৱা সুপ্ত প্ৰতিভা আমাৰ সমাজত আছে, কিন্তু ভাল এডুকেশ্যনৰ কাৰণে, ভাল সুবিধাৰ কাৰণে তেওঁলোকে আচলতে নিজকে ফ'কাছ কৰিব পৰা নাই বুলি তোমাৰ ধাৰণা হয় নেকি? তেনেকুৱা
সেইটো হয়, কাৰণ মই যেতিয়া প্ৰাইভেট স্কুলত পঢ়িছিলোঁ তো মই কেতিয়াও ভবা নাছিলোঁ যে ইমান লাৰ্জ স্কেলত মই কাৰোবাক কোনোবা প্ৰগ্ৰামত যাম বা ইমান ভাল ৰিজাল্ট কৰিম। মোৰ জাষ্ট টাৰ্গেট আছিল যে মোৰ ষ্টাৰ্ট কৰিব লাগে 90% ওপৰত আনিব লাগে। কিন্তু মই যেতিয়া তাত গ'লো, তাত মই কম্পিটিশ্যন চালোঁ যে ইমান ভাল ভাল ৰিজাল্ট হৈ আছে, 100%ও পাই আছে কিছুমান ষ্টুডেণ্টে। তো ময়ো পাৰিম, মই কিয় নোৱাৰিম। তো এইবিলাক মানে ফেচিলিটিৰ কাৰণে বহুত ষ্টুডেণ্টৰ যিটো ড্ৰিম সেইটো কম হৈ আছে, আৰু সিহঁতে নিজৰ যিটো টেলেণ্ট সেইটো শ্ব'কেছ কৰিব পৰা নাই। তো সেইটো কাৰণে বহুত দৰকাৰী মানে ফেচিলিটি বঢ়োৱা। অসম চৰকাৰক অনুৰোধ জনাব যে এই ক্ষেত্ৰত যাতে গুৰুত্ব আৰোপ কৰা হয়, যিহেতু এতিয়া ইলেকশ্যন গ'লে আমি দেখাই পালো, ইলেকশ্যনত বহুত ধুমধামি গ'ল, বহুত প্ৰতিশ্ৰুতি দিলে আমি শুনিলো, কিন্তু এতিয়াও এনেকুৱা অঞ্চল আছে যেনেকুৱা তোমাৰ গাঁওখন কেনেকুৱা অলপ কৈ দিয়া। আমাৰ গাঁৱততো ৰাস্তা ঘাটে নাই, ভালকে ক'ব গ'লে ৰাস্তা পকী ৰাস্তা নাই, পকী ৰাস্তাটো নাই, মানে ৰাস্তাৰো হালাত বহুত বেয়া একদম, মানে গাড়ী চাড়ী লৈ যাব নোৱাৰি, বহুত কষ্ট হয়। তো বহুত আণ্ডাৰ ডেভেলপ হৈ আছে। মেডিকেল আছে ন, মেডিকেলটো নাই আমাৰ ইয়াত, ৰাস্তাও নাই, মেডিকেলো নাই, স্কুলো নাই। চ' তুমি পূৰ্ব চমৰীয়া সমষ্টিৰ বাসিন্দা হয়, এতিয়া চমৰীয়া সমষ্টিৰ বাসিন্দা। চ' এই ক্ষেত্ৰত তুমি তোমাৰ যিগৰাকী লোকেল MLA হ'ব, MLA ক ডিমাণ্ড দিব পৰা যে আমাক এইখিনি লাগে। আৰু তোমাৰো আশা আছে যে আমি এইমাত্ৰ ক'লাই তুমি যে ইঞ্জিনিয়াৰ হোৱাৰ পিছত তোমাৰ যিবিলাক যেতিয়া ইনকাম আহিব, তেতিয়া তোমাৰ সামৰ্থ্য হ'ব, তেতিয়া তুমি সমাজৰ কাৰণে কৰিবা। তুমি অকলে এইবিলাক কাম সাধ্য নহ'ব, কিন্তু তোমাৰ ছাপৰ্ট লাগিব। ছাপৰ্ট হ'লেহে এইবিলাক কাম তুমি সহজে কৰিব পাৰিবা। আৰু ঠিক আছে, তোমাক বহুত কথা সুধিবলৈ থাকিল। আচলতে স্মেশ্বৰমূলক আচলতে নৱপ্ৰজন্মক উৎসাহিত কৰিবলৈ এনেকুৱা আচলতে কিছু কথা পাতিবলৈ থাকিল। আমি ইতিমধ্যে বহুত কথা পাতিলোঁ। তুমি কি ক'ব বিচাৰিবা যে এই যে তোমাৰ ছাকচেছ, এই যে তোমাৰ সফলতা, তুমি আজি MB নিউজৰ এনিৰ ষ্টুডিঅ'ত বহি আকৌ মই সুধিছোঁ, কি ক'ব বিচাৰিবা যে নতুন প্ৰজন্ম আচলতে কেনেকৈ আগবাঢ়িব লাগিব? শেষত যদি এই লাইনটো কৈ দিয়া, আমি অনুষ্ঠান শেষ কৰি দিম। মই যিটো কৈছোঁ ছাকচেছ, সেইটোতো ছাকচেছ নহয়, আচলতে ফাৰ্ষ্ট ষ্টেপ হয় এটা ছাকচেছৰ। মই চবকে ক'ম যে মানে নতুন যিটো এইটো জেনেৰেশ্যন হৈ আছে, বহুত মানে ডাইভাৰ্টেড হৈ আছে, ডিষ্ট্ৰেক্টেড হৈ আছে। এনেকুৱা নহয় যে চবেই ডিষ্ট্ৰেক্টেড হৈ আছে, আৰু নতুন এইটো যুগত কি হৈছে, বহুত নতুন মানে নতুন বহুত কনচেপ্ট আহি আছে, নতুন বহুত কেৰিয়াৰ আহি আছে। তো আগত মানুহে যেনেকে ভাবিছিল যে লাইফ স্কিলছ যিবিলাক, মোবাইলত মানুহে বেয়া কাম কৰি থাকে সদায়, গেমিং চেমিং এইবিলাক বেয়া। তো আচলতে এনেকুৱাও নহয়, মোবাইলটো ভয়ংকৰ হৈ গৈছে আজিকালি, ভয়ংকৰ হৈ গৈছে, কিন্তু মোবাইলে আমাক বহুত হেল্প কৰি আছে। তো মই চবকে ক'ম যে যাৰ য'ত ইণ্টাৰেষ্ট আছে, তো তাতে কাম কৰিব লাগে, কাৰণ আমাৰ ইণ্টাৰেষ্ট আচল কথা, বহুত ডাঙৰ কথা এইটো। আৰু আমাৰ ইণ্টাৰেষ্টৰ অপজিট গ'লে আমি কেতিয়াও মানে সেইটোত ফুললি আমাৰ 100% কেতিয়াও দিব নোৱাৰি। কিছুমান ষ্টুডেণ্ট আছে যোনে পঢ়া ভাল পায়, তো সিহঁতক পঢ়িব লাগে, আৰু কিছুমানে আছে খেলা ভাল পায়, তো খেলিব লাগে। মানে যিকোনো এটা বস্তুত যিটো ইণ্টাৰেষ্ট বেছি আছে তাত যাব লাগে। আৰু তো নিজৰ ইণ্টাৰেষ্টটো জানি কিনে নিজৰ যিটো প্ৰতিভা সেইটো ফাৰ্ষ্টত পাই কিনে তাৰপিছত সেইটোৰ ফালে আমি আগবাঢ়ি যাব লাগে। আৰু যিটো কামে আমি কৰি আছো সেইটোৰ প্ৰতি আমি নিজৰ 100% দিব লাগে, হাৰ্ড ৱৰ্ক কৰিব লাগে, নিজক কনচিষ্টেণ্ট ৰাখি নিজৰ টাইম টেবুল ফ'ল' কৰি এইবিলাক আগুৱাই যাব লাগে। এক সুন্দৰ পৰামৰ্শ নিশ্চয়কৈ নৱপ্ৰজন্মৰ কাৰণে। বহুত কথাই পাতিলোঁ, আৰু বহুত কথা পাতিবলৈ থাকিল। ইতিমধ্যে সৰুকৈ ইয়াৰ মাজত আমি অনুষ্ঠান শেষ কৰিম। যদি তোমাৰ ঘৰত কোন কোন আছে যদি অলপমান কৈ দিয়া। মোৰ ঘৰত মোৰ মাক দেউতা আছে, মোৰ এটা সৰু ভাইটি আছে, মোৰ ককা আইতা আছে। এইখিনি সেইখিনিত মোক পুৰা ছাপোৰ্ট কৰিছে। ফেমিলি সদায় মোক ছাপোৰ্ট কৰিছে। কেতিয়াও মোক মানে যেতিয়া মই পঢ়িছোঁ মোক কেতিয়াও কোৱা নাই যে এইটো কাম কৰ সেইটো কাম কৰ। ঘৰত বহুত কাম থাকিছে, কিন্তু মোক কেতিয়াও কোৱা নাই, মানে মই যিটো কাম কৰি আছো মোক সেইটোৱে কৰিব দিছে। আৰু মানে তোমাৰ প্ৰতি বিশ্বাস আছিলে তেওঁলোকৰ, বিশ্বাস আছে, মানে মই যি কওঁ আৰু সেইটোৱে শুনে। আৰু মই যদি কিবা ডিমাণ্ড কৰি আছো বা কিবা কৈ আছো যে মই এইটো কৰিম এইটো নকৰোঁ, তো মোৰ কথা মানি লয়, মোক বিশ্বাস কৰে। ধন্যবাদ জনাইছোঁ চুফিউৰ ৰহমানলৈ। এয়া আছিলে চুফিউৰ ৰহমান, অসমৰ ভিতৰত 4 নম্বৰ ৰেংক আৰু গোটেই ভাৰতবৰ্ষৰ ভিতৰত 6 নম্বৰ ৰেংক বুটলি আনিবলৈ সক্ষম হৈছে। ধন্যবাদ জনাইছোঁ তেওঁক, মোক MB নিউজ এনিৰ মজিয়াত অকণমান সময় উলিয়াই মোৰ লগত বহি কিছু কথা পাতিবৰ কাৰণে। আমি আকৌ আহিম, আপোনালোকে চাই থাকক MB নিউজ এনি। ধন্যবাদ।